মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10 ৰ ৰিভিজন 2 আলোচনা কৰিম। তো ৰিভিজন 2 আলোচনা কৰাৰ আগতে কিছুমান ইম্পৰ্টেন্ট টপিকস আছে, সেইবিলাক জানিব লাগিব। তো ইম্পৰ্টেন্ট টপিকস নম্বৰ 1 এইটো কৈছো তোমাক বৰ্গ। এই বৰ্গ শব্দটো জানিব লাগিব। বৰ্গ, তাৰ পিছত বৰ্গমূল, তাৰ পিছত দুটা সংখ্যা দিয়া থাকে, দুটা বৰ্গ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে এইটো জানিব লাগিব। তো প্ৰথম অৱস্থাত বৰ্গ, বৰ্গ মানে যিকোনো সংখ্যাৰ বৰ্গ। সাপোজ তোমাক যদি কোৱা হয় 3 ৰ বৰ্গ, 3 ৰ বৰ্গ যদি কোৱা হয় মানে কি? 3 ৰ বৰ্গ মানে হল 3 স্কয়াৰ। ইকুয়াল কি হ'ব? যেটো স্কয়াৰ হ'ব তাক কি কৰিব লাগিব? 2 বাৰ, মানে হেতুকে 2 বাৰ ডাবল পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব? 9। ঠিক তেনেকে যদি তুমি 4 স্কয়াৰ কৰা মানে কি 4 * 4 ইকুয়াল টু কিমান হ'ব? 16। এতে 4 ৰ ঠাই যদি তুমি বেলেগ দিব পাৰা, সাপোজ তুমি দিছা 12, 12 স্কয়াৰ যদি দিয়া মানে কি 12 * 12 ইকুয়াল টু কিমান হ'ব লাগিব? 144। তেনেকুৱা আমি অঙ্ক কৰাৰ সুবিধাৰ্থে ক্লাছ 10 ত যেহেতু আমি উঠিছো, তো ক্লাছ 10 ত উঠা মানে ইয়াতে তুমি মিনিমাম 1 ৰ পৰা 30 লৈকে স্কয়াৰ সংখ্যাখিনি মুখস্থ ৰাখিবা, কাৰণ এইখিনি তোমালোকৰ লাগিবই। তো 1 ৰ পৰা 30 লৈকে যদি মুখস্থ ৰাখা, এইবিলাক তোমালোকৰ এইখিনি হোমৱৰ্ক থাকি, এটা 1 আছে 2 আছে, এনেকে তোমালোকে লিখিবা, লিখি 30 লৈকে লিখি মুখস্থ কৰিবা। তাৰ পিছত এটা বৰ্গ শব্দৰ অৰ্থ হ'ল যি সংখ্যাৰ বৰ্গ বুলি কোৱা থাকিব সেই সংখ্যাটো কি কৰিব লাগিব? স্কয়াৰ কৰিব লাগিব। স্কয়াৰ কৰিলে সেই সংখ্যাটো ডাবল পূৰণ হ'ব, কোন যি হয় এটোই হবে আনসার। তো এইটো হল তোমাৰ বৰ্গৰ কথা কৈছে। তেনেহলে এইবাৰ কোন এটা সংখ্যা এটা শব্দ আহিব কি? পূৰ্ণ বৰ্গ এটা শব্দ আহিব। বৰ্গ হোৱাৰ পিছত এবাৰ হ'ব কি? পূৰ্ণ বৰ্গ। তো পূৰ্ণ বৰ্গ নামৰ এটা শব্দ আছে, সেইটো জানিব লাগিব। পূৰ্ণ বৰ্গ সাপোজ এটা কিমান আছে? 16। 16 এটা সংখ্যা আছে, এই সংখ্যাটো পূৰ্ণ বৰ্গ হয় নে নহয়? তো 16 এটা সংখ্যা আছে, ইয়াৰ পূৰ্ণ বৰ্গ হয়। কিয় হয় পূৰ্ণ বৰ্গ? কাৰণ 16 কি আছে? বৰ্গমূল আছে। যাৰ বৰ্গমূল আছে এই হল পূৰ্ণ বৰ্গ সংখ্যা। যাৰ বৰ্গমূল নাই ই পূৰ্ণ বৰ্গ হ'ব নোৱাৰে। সাপোজ কিমান আছে? 15 আছে। 15 এটা পূৰ্ণ বৰ্গ হ'ব নোৱাৰে, কাৰণ 15 ৰ কোনো বৰ্গমূল নাই। এইবাৰ যেহেতু 16 ৰ বৰ্গমূল আছে, সেইকাৰণে 16 কি হ'ব? পূৰ্ণ বৰ্গ এটা শব্দ হ'ব। এই পূৰ্ণ বৰ্গ হোৱাৰ এটা কন্ডিশন আছে, যে কোনো এটা সংখ্যা পূৰ্ণ বৰ্গ যে হ'ব, তুমি গোটেইখিনি কৰিব নালাগে, জাস্ট এটা ট্ৰিক্স আছে, সেইটো চালাই তুমি ক'ব পাৰিবা যে সংখ্যাটো পূৰ্ণ বৰ্গ হয় নে নহয়। পূৰ্ণ বৰ্গ হোৱাৰ ট্ৰিক্সটো এনেকুৱা, কোনো এটা সংখ্যাৰ লাষ্টত তুমি যদি কোনো এটা সংখ্যা লাষ্টত চোৱা কি আছে? 00 আছে, তাৰ পিছত 1 আছে, তাৰ পিছত 4 আছে, 5 আছে, কিমান আছে এবাৰ? 6, তাৰ পিছত 9 আছে। যদি কোনো এটা সংখ্যাৰ লাষ্টত তুমি কি কি চোৱা? 00, 1, 4, 5, 6, 9, এই সংখ্যা কেইটা বা এই অংক কেইটা যদি কি থাকে কোনো এটা সংখ্যাৰ লাষ্টত তুমি দেখা পোৱা, তেনেহলে তুমি ভাবিব লাগিব যে সংখ্যাটো কি হয়? পূৰ্ণবৰ্গ হয়। মানে পূৰ্ণবৰ্গ সংখ্যাৰ লাষ্টৰ যিটো বৈশিষ্ট্য হয় তাতে কি কি থাকিব লাগিব? 00, 1, 4, 5, 6, 9 এইকেইটা থাকিবই লাগিব। যদি এইকেইটা থাকে তেনেহলে পূৰ্ণবৰ্গ হয়, যদি এইকেইটা নাথাকে তেনেহলে পূৰ্ণবৰ্গ নহয়। সাপোজ এটা সংখ্যা দিয়া হৈছে 160, এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বনে? তুমি দেখা আছে যে এতে কি আছে? এতে কিমান আছে? 0। তো 0 আছে কাৰণ এইটো পূৰ্ণবৰ্গ হ'ব বুলি ভাবিবা প্ৰথমতে, কিন্তু এতে তোমাক কন্ডিশনটো কি দিয়া আছে? 00 থাকিব লাগিব। যিয়ে নাথাকে কিয় 0 যদি থাকে তাতে 00 থাকিব লাগিব। এটা 00 আছে নেকি? নাই। তো 00 যেহেতু নাই, তো এই কারণে এটো কি হ'ব? এটা পূৰ্ণবৰ্গ নহব ইয়াৰ আগতটা। এইবাৰ এতে যেহেতু 00 দিয়া হল, এটো কিন্তু পূৰ্ণবৰ্গ হ'ব। ঠিক তেনেকে যদি এনেকুৱা থাকে 40, এটো পূৰ্ণবৰ্গ হ'ব নেকি? নহয়। কিন্তু ইয়াতে যদি আৰু এটা 0 দিয়া হয় পূৰ্ণবৰ্গ হৈ যাব। তো ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ হল যে কোনো এটা সংখ্যাৰ শেষত
যদি ডাবল জিরো থাকে তেনেহলে পূর্ণবর্গ হব আর যদি ডাবল জিরো না থাকে তেনেহলে পূর্ণবর্গ নহয় তো এইটো হল তোমার পূর্ণবর্গের উপর বেস করি এই নোটটো মনত রাখিব এই টপিকস হয় ট্রিক্সটো মনত রাখিব লাগিব তেনেহলে তুমি কৰিব পাৰিবা সাপোজ আৰু এটা কোশ্চেন দিয়া হল এটা আছে কিমান 2 2 2 এই সংখ্যাটো দিয়া হৈছে এই সংখ্যাটো পূর্ণবর্গ হব নেকি নহব কিয় নহব কারণ এই সংখ্যাটোৰ লাস্টত কিমান আছে 2 যেটো আমাক যেটো কন্ডিশন দিয়া আছে সেই কন্ডিশন মতে এতে 2 আছে নেকি নাই যেহেতু 2 নাই সেই কারণে এইটো পূর্ণবর্গ হব নোৱাৰে সাপোজ আৰু এটা কোশ্চেন যদি লোৱা হয় এটা কি আছে তোমাৰ 640 এইটো পূর্ণবর্গ হব নেকি নহব কিয় নহব কারণ এতে কি আছে এতে ডাবল জিরো থাকিব লাগিব সিঙ্গেল জিরো আছে এই কারণে ই পূর্ণবর্গ নহয় আৰু এটা সাপোজ কিমান আছে 1057 এই সংখ্যাটো দিয়া আছে এই সংখ্যাটো পূর্ণবর্গ হব নেকি নহব কিয় নহব কারণ ইয়াৰ লাস্টত কিমান আছে 7 এটা আমাৰ কন্ডিশন যেটো দিয়া আছে তাতে 7 আছে নেকি নাই আৰু এই কারণে এটো পূর্ণবর্গ নহয় ইয়াক আমি কব পাৰো এক ধৰণৰ কুষ্টি পাথৰৰ নিচিনা কুষ্টি পাথৰৰ কাম কি ই হুন হয় নে নহয় এটো তোমাক কি কৰে নিৰূপণ কৰে ঠিক তেনেকে এই ট্রিক্সটো কি কৰে কোন এটা সংখ্যা পূর্ণবর্গ হয় নে নহয় তা কি কৰে নিরূপণ কৰে তো এবাৰ পূর্ণবর্গ শব্দটো আমি অলপ জানিলো এবাৰ আমি কি কৰিম ধৰা হল কোন এটা সংখ্যা বর্গৰ কোন এটা সংখ্যাৰ বর্গৰ একক স্থানৰ অঙ্কটো কি হ'ব এটা আমি চাব লাগে তো সাপোজ আমাক এটা সংখ্যা দিয়া আছে এইটো লিখি লবা এইটো লাগিব পূর্ণবর্গ হওয়ার শর্তটো এটা পূর্ণবর্গ হওয়ার শর্ত ইয়াৰ পিছৰ যেটো টপিকস আমি লাম হেতু কোৱা হয় কোন এটা সংখ্যা বর্গৰ একক স্থানৰ অঙ্ক সাপোজ এটা সংখ্যা দিয়া আছে 19 এই সংখ্যাটো বর্গ কৰিব লাগে তো বর্গ কৰিলে ইয়াৰ একক স্থানৰ অঙ্কটো কি হ'ব আমি ডাইরেক্টলি কব নোৱাৰো আমি এটো কৰিব লাগিব কৰিহে কৰিব পাৰো কিন্তু আমি এইটো যাতে কৰিব নালাগে পৰীক্ষাত আহিব 1 নম্বৰৰ কাৰণে আহিব তুমি কিমান সময় কৰিবা সাপোজ তুমি যদি কৰিব খোজা 19 into 19 এটো পূরণ কৰিব লাগিব 9 9 গুণে 81 1 হাতে গেল 8 9 গুণ 9 আৰু 8 কিমান হয় 9 8 17 গড় কাটা কিমান হ'ব 1 9 গুণ 9 1 গুণ 1 কিমান হ'ব 1 7 আৰু 9 কিমান হ'ব 16 16 6 হাতে গেল 1 কিমান হ'ব 2 1 3 361 তে লাস্টত কিমান আহিল 1 আহিল তো ইমানখিনি কৰাৰ পিছতে তুমি ক'ব পাৰিলা এটো নকৰাকে কোৱা যায় ডাইরেক্টলি কেনেকৈ কোৱা যায় এই যেটো একক স্থানৰ অঙ্ক আছে সেই একক স্থানৰ অঙ্কটো তুমি স্কয়ার কৰা যদি তোমাক ঘন মূল কল হৈ ঘন ফল যদি ঘন ফলৰ একক স্থানৰ অঙ্কটো কিমান হ'ব তেনেহলে তুমি কি কৰিব লাগিব 1 বাৰ পূৰণ কৰিব লাগিব যেহেতু তোমাক কৈছে কি বর্গ 19 ৰ বর্গৰ একক স্থানৰ অঙ্কটো লাগে তেনেহলে তুমি কেনেকৈ কৰিবা 19 ক বর্গ কৰা বর্গ কৰিলে কিমান হ'ব 19 মানে কি এই 9 ক বর্গ কৰা তো 9 ক যেতিয়া স্কয়ার কৰিবা কিমান আহিব 9 পূৰণ 9 9 9 গুণে 81 একক স্থানত কিমান আহিল 1 তো একক স্থানত 1 আছে মানে এই 19 ক স্কয়ার কৰিলে 19 ক স্কয়ার কৰিলে 19 স্কয়াৰৰ একক স্থানৰ অঙ্কটো কিমান হ'ব একক স্থানৰ অঙ্কটো সেই অঙ্কটো কিমান হ'ব যায় 1 হ'ব লাস্ট অনিছে না তো আমি গোটেইখিনি নকৰাকেও কৰিব পাৰো সাপোজ আৰু এটা एग्जांपल যদি লও আমি সাপোজ কিমান লৈছো আমি 16 লম সাপোজ আমি কিমান লম 16 এই 16 স্কয়ার ইয়াৰ বর্গৰ একক স্থানৰ অঙ্কটো কিমান হ'ব আমি এটো কৰিম তো 16 ৰ বর্গৰ 16 স্কয়াৰৰ বর্গ মানে 16 ৰ বর্গৰ একক স্থানৰ অঙ্কটো আমি কৰিব লাগে তে একদম পূৰণ কৰিব নোৱাৰো বাৰবাৰ পূৰণ কৰিলে কেনেকৈ হ'ব তুমি এটা অঙ্ক যদি বারবার পূরণ কৰি থাকা ইমান টাইম কত পাবা 1 নম্বৰৰ কাৰণে হে তুমি কি কৰিবা এই যেটো একক স্থানৰ অঙ্কটো আছে একক স্থানৰ অঙ্কটো কি কৰিবা স্কয়ার কৰি দিবা মানে 6 6 into 6 কিমান হ'ব 36 একক স্থানত কিমান আহি 6 তেনেহলে বুজা গল
16 বর্গৰ একক স্থানাঙ্ক গতি কিমান হ'ব 6 ঠিক তেনেকে যদি তুমি 14 লোৱা 14 স্কয়ার তে কিমান হ'ব তেনেহলে এতে কি আছে 4 আছে 4 স্কয়ার কৰা 4 into 4 কিমান আহিব 16 তো একক স্থানাঙ্ক কিমান আহিল 6 তো এনেকে আমি গোটেইখিনি যিমান অংক বা যিমান সংখ্যা দিয়া নাথাকে কিয় যদি তোমাক কোৱা হয় সেই সংখ্যাটোৰ বৰ্গৰ একক স্থানাঙ্ক গতি কিমান হ'ব তুমি ডাইৰেক্টলি কৈ দিবা কি এই সংখ্যাটোৰ বৰ্গ একক স্থানাঙ্ক গতি কিমান হ'ব সেই সংখ্যাটোৰ একক স্থানত যেটো অংক আছে সেই অংকটো কি কৰিবা স্কয়ার কৰিবা স্কয়ার কৰিলে যি আহে হেতু आंसर ইমান টান নহয় তো ইয়াৰ পিছৰ টপিকটো কি আমি তিনটা টপিক আলোচনা কৰিলো এটা হল বৰ্গ এটা হল বৰ্গমূল মানে তোমাৰ যি সংখ্যাটো থাকিব তাক কি সংখ্যাৰে পূৰণ কৰিলে সেই সংখ্যাটো আহে সপোজ যে বৰ্গমূলৰ কথাটো যদি আহে 16 যদি আহে 16 এর বর্গমূল মানে কেনেকৈ ওলায় ইয়াক ওলাৰ বিভিন্ন পদ্ধতি আছে এটা পদ্ধতি আছে উৎপাদকীকৰণ পদ্ধতি তো উৎপাদকীকৰণ পদ্ধতি যদি কৰা হয় 16 যদি কৰা হয় কিমান হ'ব 2 কিমান বাৰ যাব 8 বাৰ যাব 2 কিমান বাৰ যাব 4 বাৰ 2 কিমান বাৰ এতে যাব 2 বাৰ তো 2 কেইটা হল 4টা হৈছে না তো বর্গমূল মানে কি বর্গমূল মানে দুটা কৰি লব লাগে দুটা মিলি এটা দুটা মিলি যদি এটা লোৱা তেনেহলে তাক কব বর্গমূল যদি তিনিটা মিলি এটা লোৱা তেনেহলে তাক কব কি ঘনমূল তেতে কেইটা আছে 4টা আছে তো দুটা মিলি এটা লোৱা দুটা মিলি এটা দুই লৈছো আৰু এই দুটা মিলি এটা দুই লৈছো কিমান হ'ব 4 এই 4 এ হ'ব এই 16 এর কি বর্গমূল ঠিক তেনেকে যদি এনেকুৱা এটা লোৱা 2 5 6 সবস এইটো লৈছা ইয়াৰ বর্গমূল উলিয়াব লাগে তো ইয়াক তুমি কি পদ্ধতি কৰিবা উৎপাদকীকৰণ পদ্ধতি সবস উৎপাদকীকৰণ পদ্ধতি যদি কৰা হয় কি হ'ব তেনেহলে প্ৰথম অৱস্থা কি হ'ব এতে লাষ্টত কি আছে 6 আছে 6টি কি যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা হলে মানে তুমি এটা বস্তু ক্লিয়ারলি জানিব লাগিব যে যুগ্ম সংখ্যা যদি হয় তেনেহলে তাৰ মাজত কি যাব 2 যাবই শিওর তেনে কি হ'ব 2 কিমান বাৰ যাব 2 যাব 2 এর মাজত একবাৰ 2 যাব 5 এর মাজত কিমান বাৰ যাব 5 এর মাজত যাব 2 বাৰ বাকি থাকিব ইমান 2 দুগুণে 4 হল বাকি থাকিব 1 এই 1 টো তুমি এই আৰ লগত যোগ কৰিব নোৱাৰা 1 টো এই 6 এর আগত বহাই দিবা তো 6 এর আগত যদি বহাই দিয়া কিমান হ'ব 16 হ'ব মানে আগত কিমান আছে তো 6 আছে আর আগত কিমান হ'ব 1 তো 16 হ'ব তো 2 এই 16 এর মাজত কিমান বাৰ যাব 8 তো এনেকে ভাঙাই দিয়া আৰু 2 এই 1 এর মাজত যাব নেকি না যায় 2 ঘর লোৱা তেনে কি হ'ব 2 6 গুণ 12 2 8 এর মাজত কিমান বাৰ যাব 4 বাৰ তাৰ পিছত 2 3 6 এর মাজত কিমান বাৰ যাব 3 বাৰ 2 যাব 4 এর মাজত 2 বাৰ তাৰ পিছত আৰু 2 দিয়া 2 যাব 3 এর মাজত একবাৰ বাকি থাকে কিমান মাত্ৰ 1 2 এর গুণ 2 বাকি থাকে 1 1 টা লৈ এই 2 এর আগত বহাই দিয়ে কিমান 12 2 6 গুণে 12 ঠিক তেনেকে 2 16 এর মাজত কিমান বাৰ 8 বাৰ 2 8 এর মাজত কিমান 4 বাৰ 2 4 এর মাজত যাব 2 বাৰ তো 2 টোটাল কেইটা হল 1 2 3 4 5 6 7 8 তুমি কি করা দুটা কৰি পেয়ার করা জোর মিলোৱা কারণ যেহেতু তোমাক বর্গমূলৰ কথা কৈছে বর্গমূলৰ কথা কলে মানে কি দুটা কৰি একেলগে কৰি এটা লব লাগিব এই দুটা মিলি এটা দুই লোৱা 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 কিমান হ'ব তেনেহলে 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 তেনেহলে এই 16 হ'ব এই 256 এর কি বর্গমূল 256 এর বর্গমূল কিমান হ'ব এই 16 তো এনেকুৱা আমি কোনো এটা সংখ্যাৰ বর্গমূল উলিয়া শিকিম তো ইয়াৰ যেটো ৰিভিজন 2 আছে তাতে বিভিন্ন এক্সাম্পল আছে আমি হেবিলাকো সলভ কৰিলেহে গম পাবা তো আমি এইখিনি জাস্ট এটা ক্লু দিলো যে বর্গমূল কেনেকৈ ওলাম বর্গমূল উলিয়াৰ বিভিন্ন পদ্ধতি আছে তার এটা পদ্ধতি হল কি উৎপাদকীকরণ পদ্ধতি আর পদ্ধতি আছে যে হরণ পদ্ধতি এটা আছে তো আমি উৎপাদকীকরণ পদ্ধতি বেশি পরিমাণে কৰিব যত্ন কৰিম আৰু এটো ইজি হেইটো ইজি কিন্তু এটো অলপ বুজিব লাগিব বুজিলে সব কেটে ইজি তো প্ৰথম অৱস্থাত আমি কি কৰিম আৰু এটা টপিক আছে এটো তোমাৰ এমসিকিউ হিচাপত পৰীক্ষাত আহে এমসিকিউ হিচাপত পৰীক্ষা দিব এনেকুৱা এটা সংখ্যা এনেকুৱা এটা অংক দিব পৰীক্ষাত যে যদি m n ৰ বর্গমূল হয় যদি m n কি হয় বর্গমূল হয়
তেন্তে এনৰ মান কিমান এনৰ মান কিমান এই কোশ্চেনটো পৰীক্ষাত দিয়ে তুমি ইমান টেনশন কৰিব নালাগে ডাইৰেক্টলি এর आंसर কিমান হ'ব m স্কয়ার তেৰ কবা স্যার এটি আমার आंसरটো কিমান কিয় m স্কয়ার হল এটো বেলেগো হ'ব পাৰিব কিন্তু m স্কয়ার কিয় হল এটো বুজিব যত্ন কৰা তোমাক কি কৈছে m এনৰ কি হয় বৰ্গমূল তো বৰ্গমূলৰ প্ৰতীক কি আছিল এনেকুৱা আছিল m2 হল এনৰ বৰ্গমূল એટલે যাৰ বৰ্গমূল এটো ৰুটৰ তলত থাকিব লাগিব আর কি কোনটো m2 হল এনৰ বৰ্গমূল তেনেহলে এবাৰ কি তোমাক লাগে কার মান লাগে এনৰ মান হে লাগে তো বোথ সাইড কি কৰা স্কয়ার কৰি দিয়া স্কয়ার কৰিলে কি হ'ব এটা m স্কয়ার হ'ব আর এটা কিমান হ'ব তো এনৰ মানটা কিমান হল m স্কয়ার এটা এনৰ মান কিমান আহিল m স্কয়ার তো এনেকুৱা কোশ্চেন তোমাক বেলেগকৈ দিব পাৰে এটা এমৰ মান বেলেগ দিব এমৰ ঠাইত বেলেগ দিব পাৰে এনৰ ঠাইত বেলেগ দিব পাৰে সেই সব কোশ্চেন দিব পাৰে কিন্তু পদ্ধতিটো এটাই এইবাৰ আৰু এটা ট্ৰিক্স আছে সেইটো শিকিব লাগিব ট্ৰিক্সটো এনেকুৱা সাপোজ তোমাক কোৱা আছে যে n স্কয়াৰ আৰু n plus 1 whole square n square আৰু n plus 1 whole square ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সাপোজ এই কোশ্চেনটো পৰীক্ষা দিছে এটা 1 নম্বৰ কাৰণে দিব পাৰে এমসিকিউ হিচাপত আহিব তো আমি এটো এমসিকিউ হিচাপত নিদি আমি ডাইৰেক্টলি आंसर হিচাপত দিম তো তোমালোকে ভালকৈ মনত ৰাখিবা যাতে এমসিকিউ হিচাপত তোমালোকে আহিলা পাৰা এইবাৰ n স্কয়াৰ আৰু আছে n plus 1 হোল স্কয়াৰ ইয়াৰ পৰা কি বুজা যায় চোৱাচোন n স্কয়াৰ মানে কি এটো সৰু আৰু n plus 1 মানে কি এটা বেছি আছে সাপোজ তোমাৰ এনেকুৱা হয় 13 আৰু এটা কিমান হ'ব লাগিব 13 যোগ 1 এটো যদি স্কয়াৰ হয় এটা কি হ'ব এটো স্কয়াৰ তে কি লিখা যায় এটো 13 স্কয়াৰ আৰু এটা হ'ব তোমাৰ কি 14 স্কয়াৰ এনেকুৱা হল না তো এইটোক আমি যে হিচাপত কৰিম এটো সেই হিচাপতে হ'ব তো যদি তোমাক কোৱা হয় যে n স্কয়াৰ আৰু n plus 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তে তুমি কি কৰিবা সৰু কোনটো আছে সৰু আছে n টো কি কৰিবা 2 দি পূৰণ কৰি দিবা তো কি হ'ব 2 দি তুমি n টো পূৰণ কৰি কিমান হ'ব 2n মানে কি হল ঘুৰি ঘুৰি যে n স্কয়াৰ আৰু n plus 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 2n টা আছে 2n টা তো 2n টা আছে যদি এবাৰ কি কৰা যদি এই n ৰ ঠাইত কি আছে 13 আছে আৰু n plus 1 হোল স্কয়াৰ ঠাইত কিমান আছে 14 স্কয়াৰ আছে তো 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো এবাৰ কি কৰিবা তুমি সেই সৰু যেটো আছে এই সৰু যেটো আছে সৰুটো কি কৰিবা তুমি 2 দি পূৰণ কৰি দিয়া তো 13 পূৰণ 2 কিমান হবে आंसर 26 তো এর आंसरটো কিমান হ'ব 26 তেনলে ইয়াৰ পৰা কি বুজা গল 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সৰু যেটো আছে তাক 2 দি পূৰণ কৰি দিয়া তো 13 2 কিমান হ'ব 26 ঠিক তেনেকৈ যদি তোমাক কয় এইটো 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কিমানটা আছে তেনলে সৰু কোনটো আছে 11 ক 2 দি পূৰণ কৰি দিয়া তো 2 * 11 আছে কিমান আহিব 22 টা তো এনেকুৱা কোশ্চেন কিছুমান পৰীক্ষাত 1 নম্বৰত দেখো দিব পাৰে সাপোজ এতে 11 স্কয়াৰ আৰু 12 স্কয়াৰ কথা হৈছে সাপোজ কৈছে 18 স্কয়াৰ আৰু আছে তোমাৰ 18 স্কয়াৰ আৰু আছে 19 স্কয়াৰ এই দুটাৰ মাজত স্বাভাৱিক সংখ্যা কিমানটা আছে তো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা কিমানটা আছে তুমি কি কৰিব লাগিব সৰু কোনটো আছে এটা আছে সৰু ইয়াক কি কৰিবা 2 দি পূৰণ কৰি দিয়া 2 পূৰণ 18 কিমান হ'ব 36 তো এইখিনি হল তোমাৰ কি বেসিক নলেজ এই ৰিভিজন 2 যেটা আমি কমপ্লিট কৰিব খুজো তেনলে আমাৰ এই বেসিক নলেজ খিনি ক্লিয়াৰ থাকিব লাগিব তো এইখিনি আমি যি আলোচনা কৰিলো কি যদি অসুবিধা থাকে আমাৰ কমেন্ট বক্সত কৈ দিবা তাৰ পিছত এবাৰ আমি ৰিভিজন 2 কিটামান কোশ্চেন আলোচনা কৰিম তো ৰিভিজন 2 The revision 2
রিভিজন টুর 1 নম্বরত যে কোশ্চেন দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংক কি হ'ব তো বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো কিমান হ'ব অলৰেডি আমি এনেকুৱা এটা টপিকস অলৰেডি আলোচনা কৰিলো তো একক স্থানৰ অংকটো যদি উলিয়াব খোজা তেনেহলে সেই লাষ্টৰ যেটো অংক আছে সেই অংকটো কি কৰিব লাগিব ডাবল পূৰণ কৰি দিলে হ'ল ডাবল পূৰণ কৰিলে যি আনসাৰ আহিব তাৰে একক স্থানৰ অংকটো হ'ব কি সেই সংখ্যাটোৰ বৰ্গৰ একক স্থানৰ অংক এটা এক্সাম্পল দিয়া আছে দেখিমান 272 এটা এটা সংখ্যা দিয়া আছে এই সংখ্যাটোৰ বৰ্গৰ একক স্থানৰ অংকটো কিমান হ'ব তেনেহলে কি কৰিবা সেই লাষ্টত কিমান আছে 2 আছে না এক কি কৰিবা তুমি স্কয়াৰ কৰি দিয়া তো 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 মানে কি এই সংখ্যাটোৰ বৰ্গৰ একক স্থানৰ অংক কিমান হ'ব 4 ঠিক তেনেকে এটা 2 নম্বৰ আৰু এটা কোশ্চেন দিয়া আছে কিমান 79 তো 79 ইয়াৰ বৰ্গৰ একক স্থানৰ অংকটো কিমান হ'ব তে তুমি কি কৰিবা এটোৰ ক্ষেত্ৰত হেই একে এই লাষ্টত 9 আছে 9 স্কয়াৰ কৰা কিমান হ'ব 81 তে 81 ৰ একক স্থানৰ অংক কিমান আছে 1 তেনেহলে এই 79 ৰ বৰ্গৰ একক স্থানৰ অংকটো কিমান হ'ব 1 ঠিক তেনেকে 3 নম্বৰ কোশ্চেনটো কি আছে 3 নম্বৰটো আছে তোমাৰ 400 3 নম্বৰটো আছে কিমান 400 তে 400 ৰ বৰ্গৰ একক স্থানৰ অংকটো কিমান হ'ব তেতে কিমান আছে লাষ্টত 0 আছে তো 0 স্কয়াৰ কৰিলে কিমান হ'ব 0 হ'ব তো 0 স্কয়াৰ কৰিলে কিমান হ'ব 0 এনসাৰটো কিমান হ'ব তেনেহলে ইয়াৰ পৰা কি বুজা গল যে 400 যেটো সংখ্যা আছে এই সংখ্যাটোৰ যদি আমি ডাবল পূৰণ কৰো 400 পূৰণ 400 তেনেহলে আমি লাষ্টত যেটো অংক পাম সেই অংকটো কিমান 0 এবাৰ নেক্সট 4 নম্বৰ যেটো আছে 4 নম্বৰটো কি কোৱা আছে 2617 এটা 2617 যেটো অংক আছে সেই সংখ্যাটোৰ এবাৰ এই সংখ্যাটোৰ লাষ্টত কি আছে 7 আছে নহয় এই 7 টো কি কৰা স্কয়াৰ কৰা 7 স্কয়াৰ মানে কি 49 একক স্থান কিমান আহি 9 মানে ইয়াৰ পৰা কি বুজা গল 2617 সংখ্যাটোক যদি আমি আৰু 2617 দি পূৰণ কৰো তেনেহলে আমি লাষ্টত যেটো অংক পাম অংকটো কিমান হ'ব 9 তো এটো হল তোমাৰ 1 নম্বৰ খিনি এবাৰ 2 নম্বৰত কৈছে 2 নম্বৰৰ কোশ্চেনটো কৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ তো নোহোৱাৰ কাৰণ অলৰেডি আমি আলোচনা কৰিলো যে পূৰ্ণবৰ্গ হ'বলৈ কি কি লাগিব একক স্থান 00 লাগিব 1 লাগিব 4 লাগিব 5 লাগিব 6 লাগিব আৰু 9 লাগিব এইকেইটা হলেহে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব যদি এইকেইটা নাথাকে পূৰ্ণবৰ্গ হ'ব নেকি নহব তেনেহলে এই ক্ষেত্ৰত প্ৰথম কোশ্চেনটো কি দিয়া আছে 1057 আছে তো 1057 লাষ্টত কি আছে একক স্থানত 7 আছে সেইকাৰণে ই পূৰ্ণবৰ্গ নহয় তো এনেকৈ লিখিবা আনসাৰটো কেনেকৈ লিখিবা আনসাৰটো এনেকৈ লিখিব যে একক স্থানত 7 থকা বাবে ই পূৰ্ণবৰ্গ নহয় তে ঠিক তেনেকুৱা তো 2 নম্বৰৰ বাকি যিখিনি কোশ্চেন আছে সেইখিনি তোমালোকে এই ট্ৰিক্সৰ ওপৰত বেছ কৰি কৰিব যত্ন কৰিবা এইখিনি হোমৱৰ্ক হল আমি 2 নম্বৰ আলোচনা নকৰিবা 3 নম্বৰত আলোচনা কৰিম 3 নম্বৰ কোশ্চেনটো কি কৈছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তো বৰ্গ উলিয়াব লাগে বৰ্গ মানে আমি অলৰেডি কৈছিলে বৰ্গ মানে কি আছে যে কিমান আছে তোমাৰ 19 আছে তো প্ৰথম সংখ্যাটো কিমান আছে 19 তো 19 ৰ বৰ্গ উলিয়াব লাগে তো 19 ৰ বৰ্গ যদি হয় বৰ্গ মানে কি স্কয়াৰ কৰিব লাগিব তে 19 * 19 হৈ যাব পূৰণ কৰিলে কিমান হ'ব 361 তাৰ পিছত 2 নম্বৰ যেটা আছে এটা কি কোৱা আছে 37 তো 37 স্কয়াৰ 37 স্কয়াৰ কৰিলে কিমান হ'ব 37 * 37 আমি এটা পূৰণ কৰিব লাগে তো পূৰণ কৰিলে কিমান হ'ব 37 ইনটু কৰিলে হ'ল তো কিমান হ'ব তেনেহলে 7 7 যা 49 7 7 যা
49 তো এবার 3 3 যা 3 3 যা কিমান হ'ব 9 তো 0 9 এবার কি করিবা ডাইরেক্ট পূরণ করে দিয়া প্রথমতে মানে হেতু আমি পিছত আলোচনা করি হেতু কেনেকৈ হয় মানে এটো ডাইরেক্টলি যেহেতু আমি আলোচনা করাই নাই আগতে যদি শর্ট ট্রিক্স আলোচনা করিলো তেনেহলে অসুবিধা হ'ব তোমালোকৰ ডাইরেক্ট পূরণ কৰি দিয়া যি জানা হেতুই কৰা 7 7 গুণ 49 9 হাতে কিমান 4 7 3 গুণ 21 আর 4 কিমান হ'ব 25 সংখ্যা কাটা এটা কিমান হ'ব 3 7 গুণ 21 1 হাতে কিমান 1 হাতে 2 3 3 গুণ 9 আর 9 আর 2 কিমান হ'ব 11 কিমান হ'ব 9 এটা কি হ'ব 6 এটা কিমান হ'ব 3 এটা হ'ব 1 1369 आंसर হ'ব কিমান 1369 তো 1369 হল 837 স্কয়াৰৰ বৰ্গ এইটো 37 নর বর্গ কিমান হ'ব 1369 তো বাকি যেখিনি আছে সেইখিনি এই সিস্টেমতে কৰি থাকিবা এইখিনি হোমৱৰ্ক থাকিল তো আমি এবাৰ নেক্সট যেটো কৈছে এটো 4 নম্বৰটো আলোচনা কৰিব আপোনালোকে তো আমি 4 নম্বৰটো এই ভিডিওত নহয় আমি পৰৱৰ্তী যেটো ভিডিও আহিব এই ভিডিওত আমি আলোচনা কৰিম তো আমি আজি এইখিনিতে আলোচনা শেষ কৰিলো তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব